যে বৰ্তমান শাসনাধিষ্ঠিত বিজেপি চৰকাৰখনৰ দিনত গাঁও পঞ্চায়তৰ ব্যৱস্থাটো একেবাৰে শোচনীয় হৈ পৰিছে। দুৰ্নীতি শোষণ লুণ্ঠনে বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰখনৰ দিনত গাঁও পঞ্চায়তসমূহ থৰকা হৰকা হৈ গৈছে। গাঁও পঞ্চায়তলৈ অহা যি পুঁজি, এই পুঁজিসমূহৰ ভিতৰত মাত্ৰ 80% কাম হৈছে, 20% কাম হৈছে। তাৰ 80% পঞ্চায়তৰ একাংশ কৰ্মকৰ্তা আৰু জনপ্ৰতিনিধিসকলে মিলি গুৱে গাখে গিলি শেষ কৰিছে, যাৰ পৰিণতিত পঞ্চায়তৰ যোগেদি অহা যি পুঁজি, এই পুঁজি হ'বলগীয়া গাঁও পঞ্চায়তৰ যি হ'বলগীয়া উন্নয়ন, এই উন্নয়নত কিন্তু বাধা আহি পৰিছে। গতিকে ইয়াত জলজল পটপট হৈছে যে বৰ্তমান শাসনাধিষ্ঠিত চৰকাৰখনৰ দিনত গাঁও পঞ্চায়তসমূহত সৰ্বাধিক দুৰ্নীতি সংঘটিত হৈছে। এই ক্ষেত্ৰত যদি আপোনালোকক কওঁ, আমি আপোনালোকৰ ওচৰত তথ্য সহকাৰে জলজল পটপটভাৱে উদাহৰণ দাঙি ধৰিম। আজি লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ ৰাজগড় পঞ্চায়তৰ কথা আমি কৈছোঁ যে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ ৰাজগড় পঞ্চায়তৰ বৰ্তমান যিগৰাকী প্ৰাক্তন সভানেত্ৰী মঞ্জু ভূঞাই পঞ্চায়তত দুৰ্নীতি শোষণ লুণ্ঠন সংগঠিত কৰি পঞ্চায়তৰ অৱস্থা একেবাৰে বেয়া কৰি পেলাইছে। ৰাজগড় পঞ্চায়তত বাঁহৰ জৰাজীৰ্ণ হৈ থকা ঘৰে থকা যিসকল প্ৰকৃত হিতাধিকাৰী, এই প্ৰকৃত হিতাধিকাৰীসকলক বঞ্চিত কৰি চৰকাৰী চাকৰি থকা পৰিয়ালক হিতাধিকাৰী বনাই তেখেতলোকৰ নামত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনৰ ঘৰ আবণ্টন দিছে। বিভিন্ন দুৰ্নীতি সংগঠিত হোৱাৰ সমান্তৰালভাৱে চৰকাৰী চাকৰি থকা পৰিয়ালক যে হিতাধিকাৰী নাম দি যে তেওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ যে ঘৰ দিছে, এই কথা কিন্তু জলজল পট হৈছে। এই ক্ষেত্ৰত তথ্য সহকাৰে আমি ৰাজগড় পঞ্চায়তৰ বৰ্তমানৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু ভূঞাৰ বিৰুদ্ধে আমি নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ যিজন উন্নয়ন খণ্ড উন্নয়ন বিষয়াগৰাকীক আমি অভিযোগ দিছিলোঁ, লিখিত হিচাপে অভিযোগ দিছিলোঁ, কিন্তু তাৰ পৰা কোনো ধৰণৰ ফল নধৰিলে। আমি নাৰায়ণপুৰৰ যিজন চাৰ্কুল অফিচাৰ, এই চাৰ্কুল অফিচাৰ ৰাজচক্ৰ বিষয়া এজনকো আমি লিখিত হিচাপে অভিযোগ দিছিলোঁ। আপোনালোকক দেখুৱাইছোঁ এইবিলাক, এয়া চাওক, নাৰায়ণপুৰ উন্নয়ন খণ্ডৰ বিষয়াগৰাকীক দিছিলোঁ। এয়া ৰাজগড় গাঁও পঞ্চায়তৰ মঞ্জু ভূঞাৰ বিৰুদ্ধে যি তেখেতে উপযুক্ত হিতাধিকাৰীসকলক বঞ্চিত কৰি চৰকাৰীভাৱে চাকৰি থকা পৰিয়ালক যে ঘৰ দিছিলে, এই ক্ষেত্ৰত তেখেতক অভিযোগ দিছিলোঁ। এই খণ্ড উন্নয়ন বিষয়াগৰাকীক দিছিলোঁ, তাৰ পিছতে ৰাজচক্ৰ বিষয়াক দিছিলোঁ। কি হ'ল আমি নাজানো, কেৱল তেওঁলোকে শাসকীয় দল বিজেপিৰ পৰা প্ৰতিনিধিত্ব কৰাৰ বাবেই তেওঁলোকক ৰেহাই দিলে। গতিকে তাৰ পাছত আহিছোঁ শিমলুগুৰি গাঁও পঞ্চায়ত। আজি শিমলুগুৰি গাঁও পঞ্চায়ত যদি চাই, আপোনালোকে আগতেও বাতৰি যিহেতু পৰিৱেশন কৰিছে, আপোনালোকে নিশ্চয় আগতেও এই কথা গম পাইছে। বৰ্তমানৰ প্ৰাক্তন সভানেত্ৰী শিখামণি বৰকটকী দাসে পঞ্চায়তৰ যি চতুৰ্দশ বিত্তীয় বিভিন্ন দুৰ্নীতি সংঘটিত হৈছে, অকল চতুৰ্থ বিত্তীয় আয়োগ বুলি নহয়, বিভিন্ন আঁচনিসমূহত দুৰ্নীতি সংঘটিত হোৱাৰ সমান্তৰালভাৱে চতুৰ্দশ বিত্তীয় আয়োগৰ যি ধন, এই ধন কিন্তু সম্পূৰ্ণ শূন্যত আঁচনি ভুৱা আঁচনি প্ৰস্তুত কৰি সম্পূৰ্ণ টকা কিন্তু গুৱে গাখে গিলি শেষ কৰি দিছে। এই ক্ষেত্ৰত আমি RTI কৰি তথ্য জনোৱাৰ অধিকাৰ যি আইন, এই আইনৰ যোগেদি আমি তথ্য লৈ আমি স্থানীয় যিখন আৰক্ষী চকী শিমলুগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী শিখামণি বৰকটকী দাসৰ বিৰুদ্ধে শিমলুগুৰি থানাত আমি অভিযোগ দিছিলোঁ প্ৰথমতে। তাৰপিছত আপোনালোকক দেখুৱাই দিছোঁ আমাৰ তথ্যসহ
এয়া হৈছে শিমলুগুৰি আৰক্ষী চকীত দিয়া কোন তাৰিখে আজি যথেষ্ট দিন হ'ল চাওক এয়া তাৰিখ তাৰপিছতে শিমলুগুৰি আৰক্ষী চকীত দিয়াৰ পিছত লখিমপুৰ জিলা আৰক্ষী অধীক্ষকক দিছিলোঁ এয়া চাওক আমি তথ্য সহকাৰে আমি তথ্য হাতত তথ্য লৈ এইবিলাক অভিযোগ দিছোঁ আমি এনেই অভিযোগ দিয়া নাই এয়া অভিযোগ দিছোঁ তাৰপিছত জিলা আৰক্ষী অধীক্ষকক দিয়াৰ পাছতে আমি জিলা আয়ুক্তক দিছিলোঁ অৰ্থাৎ ডিচিকো আমি এই অভিযোগ দিছিলোঁ তাৰ পাছতেই জিলা আয়ুক্তই তদন্ত আৰম্ভ কৰিলে তদন্তত শিমলুগুৰি গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীয়ে যে শূন্যত আঁচনিৰ নাম দি যে সম্পূৰ্ণভাৱে টকাখিনি যে আত্মসাৎ কৰি পেলালে ইয়াত কিন্তু জলজল পটপটভাৱে কিন্তু প্ৰমাণ হৈছিলে জলজল পটপটভাৱে প্ৰমাণ পোৱাৰ পাছত তদন্ত কৰিয়ে কিন্তু তেওঁলোকে চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই দায়িত্ব সামৰিলে কিন্তু এতিয়া বৰ্তমান আমাৰ প্ৰশ্ন এইখিনিতে আমাৰ এটা প্ৰশ্ন উদয় হৈছে মঞ্জু ভূঞা ৰাজগড় গাঁও পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী মঞ্জু ভূঞা আমি ৰাজচক্ৰ বিষয়াক খণ্ড উন্নয়ন বিষয়াক অভিযোগ দিয়াৰ পাছত তেখেতক কেনেকৈ নমিনেশ্যন দিলে